আজি 1 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত স্থাপন কৰা হৈছিল আপোনালোকৰ অপচনসমূহ হৈছে ক অসম খ মুম্বাই গ কলকাতা ঘ দিল্লী ইয়াৰ উত্তৰটো হৈছে খ মুম্বাই 2 নম্বৰ প্ৰশ্নটো হৈছে সোণ আৰু হীৰাৰ দেশ বুলি কোনখন দেশক কোৱা হয় আপোনালোকৰ অপচনসমূহ হৈছে ক দক্ষিণ আফ্ৰিকা খ উত্তৰ কোৰিয়া গ সৌদি আৰব ঘ নাইজেৰিয়া ইয়াৰ উত্তৰটো হৈছে ক দক্ষিণ আফ্ৰিকা 3 নম্বৰ প্ৰশ্নটো হৈছে বুৰ্জ খালিফা বনাবৰ বাবে কিমান বছৰ লাগিছিল আপোনালোকৰ অপচনসমূহ হৈছে ক 4 বছৰ খ 5 বছৰ গ 6 বছৰ ঘ 9 বছৰ বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিওটো লাইক কৰি দিব ধন্যবাদ ইয়াৰ উত্তৰটো হৈছে গ 6 বছৰ 4 নম্বৰ প্ৰশ্নটো হৈছে কোন তাৰিখে কৃষক দিৱস পালন কৰে আপোনালোকৰ অপচনসমূহ হৈছে ক 20 ডিসেম্বৰ খ 23 ডিসেম্বৰ গ 24 ডিসেম্বৰ ঘ 25 ডিসেম্বৰ ইয়াৰ উত্তৰটো হৈছে খ 23 ডিসেম্বৰ 5 নম্বৰ প্ৰশ্নটো হৈছে কুৰকুৰি পেকেটত কি গেছ ভৰোৱা হয় আপোনালোকৰ অপচনসমূহ হৈছে ক হাইড্ৰজেন গেছ খ নাইট্ৰজেন গেছ গ কাৰ্বন ডাই অক্সাইড ঘ অক্সিজেন গেছ ইয়াৰ উত্তৰটো হৈছে খ নাইট্ৰজেন গেছ 6 নম্বৰ প্ৰশ্নটো হৈছে কেঁচা আমত কি ভিটামিন থাকে আপোনালোকৰ অপচনসমূহ হৈছে ক ভিটামিন এ খ ভিটামিন বি গ ভিটামিন সি ঘ ভিটামিন ডি ইয়াৰ উত্তৰটো হৈছে গ ভিটামিন সি 7 নম্বৰ প্ৰশ্নটো হৈছে এজোপা নিম গছে 24 ঘণ্টাত কিমান অক্সিজেন প্ৰদান কৰে আপোনালোকৰ অপচনসমূহ হৈছে ক 18 ঘণ্টা খ 20 ঘণ্টা ঘ 21 ঘণ্টা ঘ 24 ঘণ্টা ইয়াৰ উত্তৰটো হৈছে ক 18 ঘণ্টা 8 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথমখন প্ৰাচীন অলিম্পিকত অন্তৰ্ভুক্ত একমাত্ৰ খেল কোনবিধ আছিল আপোনালোকৰ অপচনসমূহ হৈছে ক ফুটবল খ দৌৰ গ কড়ি খেল ঘ খোজ কঢ়া ইয়াৰ উত্তৰটো হৈছে ঘ খোজ কঢ়া আজি 9 নম্বৰ প্ৰশ্নটো হৈছে পানী খালে কি জীৱৰ মৃত্যু হয় বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিওটো লাইক কৰি দিব ধন্যবাদ ইয়াৰ উত্তৰটো হৈছে কেংগাৰু নিগনি যিটো জীৱ পানী খালে মৰি যায় আজি 10 নম্বৰ প্ৰশ্নটো হৈছে কি জন্তুৱে পোৱালি জন্ম দি 2 মাহলৈকে শুই থাকে আপোনালোকৰ অপচনসমূহ হৈছে ক ভালুক খ জিৰাফ গ চিম্পাঞ্জি ঘ হৰিণা ইয়াৰ উত্তৰটো হৈছে ক ভালুক তেনেহলে বন্ধু বান্ধৱীসকল পুনৰ ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ